নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন পুনৰবাৰ কৈছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ মহিলাই পাব লাখপতি বাইদেউৰ ধন ইতিমধ্যে তালিকা হাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউক লৈ এই বৃহৎ ঘোষণা কৰিছে যে বহাগ বিহুৰ আগে তথা পঞ্চায়ত নিৰ্বাচনৰ আগে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব ধনৰাশি প্ৰথম কিস্তিত ১০,০০০ কৈ টকা আগবঢ়োৱা হ'ব আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰ্যায়ক্ৰমে ১ লাখ টকা পৰ্যন্ত দিব ২৭ লাখ মহিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু এই ক্ষেত্ৰত কেইবাটাও শৰ্ত বান্ধি দিয়া হৈছে হঠাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা সকলোৱে লাখপতি বাইদেউৰ ধন লাভ নকৰিব কোনে লাখপতি বাইদেউৰ ধন লাভ নকৰিব সেই ক্ষেত্ৰত হঠাৎ কেতবোৰ নিয়ম জাৰি কৰা হৈছে হিমন্ত চৰকাৰৰ ফালৰ পৰা কোনে লাখপতি বাইদেউৰ ধন লাভ নকৰে সকলোবোৰ সবিস্তাৰে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ লৈছে এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ মহিলাই পাব লাখপতি বাইদেউৰ ধন বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউক লৈ এই বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৩০ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন আৰু এই আঁচনিৰ পৰা বঞ্চিত হ'ব একাংশ মহিলা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কোনে লাখপতি বাইদেউৰ ধন নাপাব মন দি শুনক কোনে নাপাব লাখপতি বাইদেউৰ ধন অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ ধন যাৰ দুটাতকৈ বেছি সন্তান আছে সেই সকল মহিলাই লাখপতি বাইদেউৰ ধন নাপাব মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই আঁচনিৰ পৰা চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে নাপাব লাখপতি বাইদেউৰ ধন মদৰ লাইসেন্স ব্যৱসায়িক ভিত্তিক বাহন থকা পৰিয়ালেও চৰকাৰৰ পৰা লাখপতি বাইদেউৰ ধন নাপাব ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাই নাপায় লাখপতি বাইদেউৰ ধন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ বেংক একাউণ্টত জমা হ'ব লাখপতি বাইদেউৰ ধন বৃহৎ ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩টা কিস্তিত লাভ কৰিব লাখপতি বাইদেউৰ ধন প্ৰথম কিস্তিত ১০,০০০ কৈ টকা সোমাব প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত অৰ্থাৎ ২৭ লাখ মহিলাৰ বেংক একাউণ্টত প্ৰথম পৰ্যায়ত ১০,০০০ টকা জমা হ'ব পৰ্যায়ক্ৰমে ১ লাখ টকা পৰ্যন্ত লাভ কৰিব ২৭ লাখ লাখপতি বাইদেৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সকলোৰে জল্পনা কল্পনা চলি আছিল ৰাজ্যৰ লাখ মহিলাৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল এটাই কথা চিন্তা চৰ্চা চলি আছিল যে লাখপতি বাইদেউৰ ধন আমি কেতিয়া পাম কেতিয়া আমাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাখপতি বাইদেউৰ ধন দিব কেতিয়া আমাৰ বেংক একাউণ্টত ১০,০০০ কৈ টকা সোমাব এনে চিন্তা চৰ্চা জল্পনা কল্পনা চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে লাখপতি বাইদেউক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ২৭ লাখ মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ত লাখপতি বাইদেউৰ ধন ইতিমধ্যে ৩০ লাখ মহিলাৰ তালিকা হাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাখপতি বাইদেউৰ ধন দিব আৰু ভাল খবৰটো হৈছে ভাল খবৰটো মন দি শুনক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাক দিব লাখপতি বাইদেউৰ ধন প্ৰথম পৰ্যায়ত ১০,০০০ টকা দিয়া হ'ব আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ'ব ১ লাখ টকা পৰ্যন্ত ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি এই লাখপতি বাইদেউৰ ধন পাবলৈ চিন্তা কৰিব নালাগে যেহেতু ভেৰিফিকেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ভেৰিফিকেশ্যন হৈ গৈছে আৰু মাত্ৰ কেইটামান দিন বাকী আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত এই ধন জমা কৰিব আকৌ কৈছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে
আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পুনে 10,000 টকাকৈ দিব আৰু ইয়াৰ পিছত 1 লাখ টকা পৰ্যন্ত দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলা। কিন্তু বেয়া খবৰটো হৈছে, বেয়া খবৰটো কি? বেয়া খবৰটো হৈছে হঠাৎ লাখপতি বাইদেউক লৈ কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে, কেইবাটাও নিয়ম নিৰ্দেশনা জাৰি কৰা হৈছে হিমন্ত চৰকাৰৰ ফালৰ পৰা। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে 2টাতকৈ অধিক সন্তান থকা মহিলাই নাপায় লাখপতি বাইদেউৰ ধন। অৰ্থাৎ যিসকল মহিলাৰ 2টাতকৈ বেছি সন্তান আছে সেইসকল মহিলাই লাখপতি বাইদেউৰ ধন লাভ নকৰিব। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউৰ ধন। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ লোকে লাভ নকৰিব লাখপতি বাইদেউৰ ধন। ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাই নাপায় লাখপতি বাইদেউৰ ধন। এই ক্ষেত্ৰত স্পষ্ট ৰূপত নিৰ্দেশনা জাৰি কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সমান্তৰালকৈ যিটো ভাল খবৰ দিছে, সেই ভাল খবৰ শুনাৰ পিছত ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত এতিয়া হাঁহি বিৰিঙিছে। যিহেতু বহুদিনৰ আগতে লাখপতি বাইদেউৰ বাবে ফৰ্ম ফিল আপ কৰিছিল মহিলাসকলে আৰু ইয়াৰ পিছতে ফৰ্ম ফিল আপ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল ব্যাপক উৎকণ্ঠা বিৰাজ কৰিছিল লাখ লাখ মহিলাৰ মাজত। আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ দিছে। খুদ নিজেই সংবাদমেল সম্বোধন কৰি লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যে বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পুনে জমা হ'ব 10,000কৈ টকা। ২৭ লাখ মহিলাই প্ৰথম কিস্তি হিচাপে 10,000কৈ টকা লাভ কৰিব। 30 লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কিন্তু প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ ধন লাভ কৰিব। প্ৰথমে 10,000 টকা, ইয়াৰ পিছত পৰ্যায়ক্ৰমে 1 লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেৱে। আৰু ইয়াৰ পিছত আন মহিলাসকলক যিসকল বাছি যায় সেইসকল মহিলাক চৰকাৰে লাখপতি বাইদেউৰ ধন দিব। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি লাখপতি বাইদেউ বনাই হেৰিম। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে। শুনক কি কৈছে লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি চাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন চাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলাক প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে ২৭ লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি ২৭ লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব।
যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম। যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজকৰ্তৃত্ব বিষয়া, গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছো। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজকৰ্তৃত্ব বিষয়া, গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম। যিসকল